औज़ुबिल्लाहिमिनश्शैतानिर्रजीम बिस्मिल्लाहिर्रहमानिर्रहीम सल्लल्लाहु अला मुहम्मद सल्लल्लाहु अलैहि वसल्लम। আল্লাহৰ নবীৰ জামানাত এজন উট বেপাৰী আছিল। তেওঁ ঘৰ আছিল জুবেইদ নামৰ এডোখৰ ঠাইৰ পৰা তেওঁ আহিছিল। তেওঁ কয় যে মই ইমান ডাঙৰ এজন উট বেপাৰী নাছিলোঁ। মোৰ বেপাৰ ইমান কোণে আছিলে যে মই এটা উট কিনি কোনোবা এখন বজাৰত লৈ যাওঁ, বজাৰত গৈ বিক্ৰী কৰি যিটো লাভ পাওঁ সেই লাভটো দি মোৰ ঘৰ চলে, আকৌ যিটো মূল পইচা সেই মূলটো দি আকৌ বেলেগ এটা উট কিনো, ইমান কোণে মোৰ বেপাৰ। মই আগৰ পৰা শুনি আছিলোঁ যে মক্কাত এখন বহুত ডাঙৰ বজাৰ বহে আৰু তাত যদি গৈ মই নিজৰ উট বিক্ৰী কৰিব পাৰোঁ তেতিয়াহ'লে মই বেছি পইচা পাম, বেছি লাভ পাম। সেই আশাৰে মই বেলেগ বজাৰত সেইবাৰ নগ'লোঁ, উট এটা কিনি মই মক্কাত বিকিবলৈ লৈ আহিলোঁ। মক্কাৰ বজাৰত আহি বিক্ৰী কৰিবলৈ মই উটটো লগাই থৈ দিলোঁ। যেতিয়া মই তাত আহি বজাৰত সোমাইছোঁ কেইজনমান মানুহে মোক আহি লগ কৰিলে, লগ কৰি ক'লে তুমি মক্কাত নতুন আহিছা? মই ক'লোঁ হয়, মই আগতে অহা নাই, আজি প্ৰথম মই নতুন আহিছোঁ। তেতিয়া মোক ক'লে যে এই মক্কা চহৰত এজন নতুনকৈ যাদুকৰ আহিছে, বহুত ডাঙৰ যাদুকৰ তেওঁৰ পৰা কিন্তু বাচি থাকিবা। মই ভাবিলোঁ কোনোবা যাদুকৰে কিবা যাদু কৰক, মোৰনো কি যায়। মই ভাবিলোঁ হ'ব ঠিক আছে, মই তেওঁৰ পৰা বাচি থ'ম। তেওঁলোকে ক'লে যে তেওঁৰ পৰা সাৱধান, কিন্তু তেওঁ যদি তেওঁৰ লগত এবাৰ কথাও পাতা তুমি নিজৰ দিন আগৰ যিটো বাপ দাদাৰ যিটো ধৰ্ম আছিলে সেইটো বাদ দি পিনি তেওঁৰ ধৰ্মত গুচি যাবা, এনেকুৱা ডাঙৰ যাদু কৰি দিয়ে তেওঁ। মই ভাবিলোঁ হ'ব ঠিক আছে, মই তেওঁৰ পৰা বাচি থাকিম। মই ভাবিলোঁ মই উটটোহে বিক্ৰী কৰিব আহিছোঁ, মই উটটো বিক্ৰী কৰিম আৰু গুচি যাম, মোৰ কি মানে যাদুঘৰৰ লগত মোৰ কি কাম আছে। মই যেতিয়া উট বিক্ৰী কৰিবলৈ বজাৰত ৰৈ আছোঁ তেতিয়া এজন মানুহ আহিলে। মানুহজনে আহি মোৰ পৰা উটটো লৈ গুচি গ'ল। সেই মানুহজন অলপ দপদপা বেছি আছিলে, সেইজন আছিল আবু জেহিল। মোৰ পৰা উটটো দম দি পিনি লৈ যোৱা নিচিনা দম দি লৈ গুচি গ'ল আৰু ক'লে যে তই মোৰ ঘৰলৈ আহিবি, ঘৰৰ পৰা আহি পইচা লৈ যাবি। তেওঁ নামটোও ক'লে, মোৰ নাম আবু জেহিল, যাকে কবি সিয়ে চিনি পাব, তাক কৈ দিলে মোৰ ঘৰটোক দেখাই দিব, সেই আমুকত মোৰ ঘৰ আছে, তই তাৰ পৰা আহি পইচা লৈ যাবি। কথামতে উটটো লৈ গ'ল। সি এতিয়া নতুন ঠাই, মই নতুন মানুহ, তাত একো ক'বও নোৱাৰিলোঁ। চাহাবীজনে ক'লে মই একো ক'বও নোৱাৰিলোঁ, মোৰ পৰা উটটো লৈ গুচি গ'ল। মই ভাবিলোঁ ঘৰত গৈ কিজানি পইচা দিব। মই যেতিয়া ঘৰত প্ৰথম দিনা পইচা বিচাৰি গ'লোঁ, সি ক'লে নাই আজি নহ'ব, তই কাইলৈ আহিবি। মই নতুন জেগা, মই বেছিকৈ একো ক'ব পৰা নাই, মই তাত থাকি দিলোঁ। মোৰ তাত থাকিবলৈও কোনো তেনেকুৱা মানে চিনাকি মানুহ নাছিলে। মক্কা চহৰতে মই প্ৰথমবাৰ আহিছোঁ, মোৰ কোনো নিজৰ মানুহ নাই। গতিকে মই ৰাস্তাতে বা ক'ৰবাত গছৰ তলতে মই ৰাতিটো পাৰ কৰিলোঁ। লগত যি অলপমান খোৱা বস্তু আছিলে সেয়াও শেষ হৈ গ'ল। পিছদিনা ৰাতিপুৱা যেতিয়া মই আকৌ তাক পইচা বিচাৰি গ'লোঁ, সি আকৌ মোক কৈ দিলে নাই আজি নহ'ব, কাইলৈ আহিবি। তেনেকৈ আকৌ এদিন মোৰ পাৰ হৈ গ'ল। যেতিয়া যি খোৱা বস্তু আছিলে সেয়াও মোৰ শেষ হৈ গ'ল। মই ৰাতি ৰাস্তা কাষতে শুই থাকিবলগীয়া হৈছে, খাবলৈ একো নাই। তেতিয়া ৩ নম্বৰ দিনাত যেতিয়া মই তাৰ ওচৰত পইচা বিচাৰি গ'লোঁ, সি আকৌ যেতিয়া ক'লে যে নাই কাইলৈ আহিবি বুলি, তেতিয়া মোৰ অকণমান কথা কোৱা ষ্টাইলটো অকণমান ৰাফ হৈ গ'ল। খঙত কোৱাৰ নিচিনা হৈ গ'ল যে মই বহুত দিনৰ পৰা ইয়াত ৰাস্তাতে শুই আছোঁ, মোৰ একো নায়েই, কোনো মোৰ লগ নাই, মই থাকিবলৈ খাবলৈও ভালকৈ পোৱা নাই, মোৰ পইচাটো তই দি দে, মই লৈ পিনি গুচি যাওঁ ঘৰলৈ। আৰু মোক ইমানেই পইচা নাই, মোৰ উটটোতে চব পইচা সোমাই গ'ল। এতিয়া মোৰ হাতত ঘৰলৈ ঘূৰি যাবলৈও আনকি মোৰ পইচা নাই। এই কথা কওঁতে মোৰ অকণমান খঙত মই কৈ দিলোঁ। তেতিয়া আবু জেহিলৰ নিজৰ আচল যিটো তাৰ মতলব আছিলে সেই মতলবত সি আহি গ'ল। কি তই ক'বলৈ আহিছ, মোক তই এনেকৈ দম দি কথা ক'বলৈ আহিছ? সি ডাং খাই উঠিলে, মোক এনেকৈ দম দি কথা ক'বলৈ আহিছ, মোক তই পইচা কি নিদি পিনি মই পলাই যাম বুলি ভাবিছ নি? নিদিওঁ, যা তোৰ পইচা ক'ৰ পৰা পাৱ তই তোৰ পৰা লৈ যা, মোক সেইবুলি দম দি পিনি খেদাই দিলে। তেতিয়া সেই মানুহজনে ক'লে যে যিজন বেপাৰী, তেওঁ বহুত ৰিকুৱেষ্ট কৰিলে কিন্তু নুশুনিলে, দৰজাখন বন্ধ কৰি আবু জেহিল ভিতৰলৈ গুচি গ'ল। এতিয়া মোৰ মনত এনেকুৱা হৈ গ'ল যে মই এতিয়া কি কৰিম, না মই ঘৰলৈ যাব পাৰোঁ, না মোৰ হাতত পইচা আছে, না কিবা কৰিব পাৰোঁ, একো উপায় নাই। মই তেতিয়া ওচৰ পাঁজৰ মানুহবিলাকক সুধিলোঁ মানে যে তহঁতৰ মক্কাৰ যিবিলাক চৰ্দাৰ মানে সিহঁতৰ প্ৰত্যেক গাঁওবিলাকৰ এজন চৰ্দাৰ থাকিছিলে, প্ৰত্যেক খানদানবিলাকৰ এজন চৰ্দাৰ আছিলে। গতিকে মই সুধিলোঁ যে তহঁতৰ গাঁৱৰ এই মক্কাৰ যিবিলাক চৰ্দাৰ, সেই চৰ্দাৰবিলাক ক'ত বহে? এজন মানে দেখাই দিলে যে সেই কেইজনমান মানুহ তাত বহি আছে কাবা শ্বৰীফৰ ওচৰত, সেই মানুহকেইজনেই হ'ল চবৰে চৰ্দাৰ। মই গ'লোঁ তালৈ, গৈ পিনি মই নিজৰ দুখৰ কথা শুনালোঁ যে মই এটা উট বিক্ৰী কৰিব আহিছিলোঁ, এনেকুৱা মোৰ পৰা উটটো এটা মানুহে লৈ গ'ল আৰু পইচাও নিদিয়ে, এতিয়া মোক পইচা নিদিওঁ বুলি কৈ খেদি দিছে। যেতিয়ালৈকে মই কথাখিনি কৈ আছিলোঁ, গোটেইকেইজনে পূৰা দপদপাই আছে, কোন এনেকুৱা কাম কৰিব আহিছে, মক্কাত এনেকুৱা অন্যায় কৰিবলৈ আহিছে, কোন হয় এইটো, তই নাম ক, তাক এতিয়া ডিঙিত ধৰি আনি তাৰপৰা পইচা উলিয়াই দিম, চবেই দপদপাই আছে। তাত চব আছিলে, উট বা চেবা যোন আছিলে চব তাত আছিলে। যেতিয়া মই কৈ দিলোঁ যে সেই মানুহজনে নিজৰ নামটো কৈছে বোলে, তেওঁৰ নাম আবু জেহিল,
যেতিয়া আবু জেহেল বুলি কৈ দিলোঁ, যিজনে দপদপাই আছিলে লাহে লাহে চব কোচ খাই পিনি বহিলে, তোৰ পইচাটো বেয়া মানুহৰ হাতত ফচি গ'ল, এইটো আমাতকৈ ডাঙৰ গুণ্ডাই, গতিকে তাৰ হাতৰ পৰাতো পইচা উলিয়াবলৈ বহুত টান আছে, নোৱাৰিবি তই। সেই বেপাৰীজনে কয় যে মোৰ মনত এনেকুৱা লাগিলে মানে মোৰ যেন ভৰিৰ তলৰ পৰা মাটি ওলাই গুচি গ'ল, মোৰ ভৰিৰ তলত মাটি নাই, কি কৰিম মই এতিয়া ক'লৈ যাম, মানে মোৰ যিটো আছিলে টোটেল যি পইচা আছিলে ইয়াত মই মক্কাত বেছি পইচা ঘটিবলৈ আহিছিলোঁ, মোৰ থকাখিনিও এতিয়া শেষ হৈ গ'ল, মই এতিয়া ক'লৈ যাম। এনেকুৱা চিটুৱেশ্যন যে আজিৰ যুগত আমি যদি ভাবিব বিচাৰোঁ যে এজন সাধাৰণ বেপাৰী, এজন বিজনেছমেন, তাৰ যদি টোটেল পইচা শেষ হৈ যায়, তাৰ ছুইচাইড কৰাৰ বাহিৰে আৰু বেলেগ উপায় নাই। সেই চাহাবীজনে ক'লে যে মোৰ এতিয়া উপায় নাই, মই ক'লৈ যাম, এনেকুৱা মোৰ অৱস্থা হৈ গ'ল। তেতিয়া তাৰ মাজতে সেই চৰ্দাৰকেইজনৰ মাজতে এজনে দেখাই দিলে, এজন মানুহ বহি আছিলে অলপ দূৰত, সেই মানুহজনৰ ফালে দেখাই দিলে যে সেই মানুহজন যে তাত বহি আছে, গছৰ তলত এজন মানুহ বহি আছে, সেই মানুহজনৰ ফালে দেখাই দিলে, সেইজন আছিল আল্লাহ নবী দুজানৰ বাদশ্বাহ চৰকাৰে দো আলম সাল্লাল্লাহু আলাইহি ৱাসাল্লামৰ ফালে দেখাই দিলে যে সেই মানুহজনে তোক হয়তো সহায় কৰিব পাৰে। আৰু সেই মানুহজনে যেতিয়া চৰ্দাৰজনে দেখাই দিলে, বাকীকেইজনে ঠাট্টা মাৰি হাঁহিবলৈ আৰম্ভ কৰিলে। মই কথাটো তেতিয়া বুজি নাপালোঁ যে সিহঁতে কিয় তেনেকৈ দেখাই দিলে আৰু কিয় সিহঁতে হাঁহিলে, মই বুজি নাপালোঁ। কিন্তু মই পিছত বুজি পালোঁ যে সিহঁতে আচলতে মোক ঠাট্টা মাৰিহে দেখাইছিলে, বস্তুটো মানে মোক ঠাট্টা মাৰি দেখাইছিলে। কাৰণ সেই সময়ত ইছলামৰ ওপৰত এটা বহুত আল্লাহ নবীয়ে নতুন এলানে নবুৱত কৰিছিল, বাকী চব আল্লাহ নবীৰ দুশ্মন আছিল। আৰু আল্লাহ নবীয়ে এনেকুৱা এটা অৱস্থা যে আল্লাহ নবীৰ কথা কোনো নুশুনিছিল, গতিকে আল্লাহ নবীয়ে মোক কি সহায় কৰিব, সেইটো হিচাপ মনত ভাবি পিনি আল্লাহ নবীৰ ফালে সিহঁতে মোক দেখাই দিলে। কিন্তু মোৰ যিহেতু অৱস্থা বেয়া আছিলে, মোৰ এতিয়া ছুইচাইড কৰিবলগীয়া নিচিনা অৱস্থা, মই এটা আশা সেইফালে দেখা পালোঁ, মই সেইফালে দৌৰ মাৰিলোঁ। আল্লাহ নবী য'ত বহি আছিলে মই সেইফালে দৌৰ মাৰিলোঁ চৰ্দাৰকেইজনক বাদ দি পিনি। আৰু আল্লাহ নবীক মই যেতিয়া ওচৰত পালোঁগৈ, দেখিলোঁ যে আল্লাহ নবীয়ে তললে মূৰ কৰি পিনি হাতত কিবা এটা তললে মূৰ কৰি পঢ়ি আছে। মই অলপ দূৰত বহিলোঁ, মনত এইটো ভয় যে এইটোৱে মোৰ লাষ্ট আশা, এইটো যদি মোৰ হাতৰ পৰা মোৰ কিবা এটা বেয়া দাবী কৰি পিনি কিবা খং উঠি পিনি মোক যদি যিটো আশা আছে এইটো নোহোৱা হৈ যায়, গতিকে মই সেই ভয়তে অলপ দূৰত বহিলোঁ, আল্লাহ নবীৰ ওচৰলৈ যোৱা নাই। কিন্তু মই যেতিয়া অলপ দূৰত বহিলোঁ, মই অকণমান বহিছিলোঁহে মাত্ৰ, আল্লাহ নবীয়ে মাথা দাঙি মোৰ ফালে চালে, চাই পিনি আল্লাহ নবী নিজে উঠি মোৰ ওচৰলৈ আহিলে। মই একো ক'বই পৰা নাই, আল্লাহ নবীয়ে মোৰ মুখৰ ফালে চাই মাত্ৰ দুটা কথা ক'লে, আৰু সেই দুটা কথা শুনি মই এনেকুৱা লাগি গ'ল যেন মই অচিনাকি জেগাত মই এজন নিজৰ মানুহ পাই গ'লোঁ। আল্লাহ নবীয়ে ক'লে, তোমাক দেখিবলৈ দূৰৰ পৰা অহা মানুহৰ নিচিনা লাগিছে, মুছাফিৰ নিচিনা লাগিছে। আৰু ক'লে তোমাক দেখিবলৈ পৰেচান নিচিনা লাগিছে, তুমি যেন কিবা এটা বহুত চিন্তাত আছা, টেনশ্যনত আছা। সেই বুলি ক'ব পালে আল্লাহ নবী কথা শুনিয়ে মোৰ এনেকুৱা লাগি গ'ল যে মই বহুত অচিনাকি জেগাত এজন নিজৰ মানুহ কোনোবা পাই গ'লোঁ। মোৰ ইমান দিনৰ পৰা যি দুখ আছিলে মনত, মই ৰখাব নোৱাৰিলোঁ, একদম হুক-হুকাই কান্দিব ধৰিলোঁ। যেতিয়া মই চিঞৰি কান্দিব ধৰিলোঁ, আল্লাহ নবীয়ে মোৰ পিঠিত থপথপাই দিলে, কিয় কান্দিছা, নাকান্দিবা, তুমি যেনেকুৱা কৈছা, তুমি যেনেকৈ ভাবিছা তেনেকৈ হৈ যাব। এতিয়ালৈকে মই একো কোৱাই নাই মোৰ কি হৈ আছে। আল্লাহ নবীয়ে কৈছে, তুমি যেনেকৈ ভাবা, তুমি যেনেকৈ কোৱা তেনেকৈ হৈ যাব, কিয় কান্দিছা, নাকান্দিবা। আল্লাহ নবীয়ে মোক হাতত ধৰি নিজৰ ঘৰলৈ লৈ গ'ল, ঘৰলৈ লৈ গৈ ভিতৰৰ পৰা গৈ গৰম গাখীৰ অলপমান আনি দিলে খাবলৈ, আৰু অলপমান খেজুৰ দিলে মোক খাবলৈ। মই যোৱা 3 দিন ধৰি পিনি একো খাব পোৱা নাই, পেটত একো ভালকৈ খাবই একো পোৱা নাই, অলপমান ঘৰৰ পৰা যি আনিছিলোঁ তাকে খাইছিলোঁ, পিছততো তাকো খাবলৈ নোহোৱা হৈছে, মই পেট ভৰাই খালোঁ। চাহাবীজনে কয় মই পেট ভৰাই খালোঁ। তাৰপিছত যেতিয়া চব হৈ গ'ল, তেতিয়া আল্লাহ নবীয়ে সুধিলে যে তুমি এতিয়া কোৱাচোন, তোমাৰ কি মানে হেৰি হৈছে, টেনশ্যন হৈছে, কি পৰেচানি হৈছে, মোক কোৱাচোন। তেতিয়া মই আল্লাহ নবীক সকলো কথা ক'লোঁ যে মই কেনেকৈ উট বিক্ৰী কৰিব আহিছিলোঁ আৰু কেনেকৈ আবু জেহেলৰ হাতত মই ফচি গ'লোঁ। আল্লাহ নবীয়ে ক'লে, হ'ব ঠিক আছে, তুমি চিন্তা কৰিব নালাগে, মই পইচা উলিয়াই দিম, তুমি চিন্তা কৰিব নালাগে, ব'লা তুমি মোৰ লগত। এতিয়া প্ৰথম কথা ইয়াত এইটো যে আল্লাহ নবীৰ সেই সময়ত ইছলামৰ ওপৰত এটা বহুত কষ্টৰ সময়, বহুত ভয়ৰ সময়, আল্লাহ নবীৰ ছাপৰ্টত কোনো নাই। তথাপিও কিন্তু আল্লাহ নবীয়ে জালিম, যোনে জুলুম কৰিছে, জুলুমৰ এগেইনষ্টত কিন্তু থিয় হৈ গৈছে, নিজে অকলে হ'লেও আল্লাহ নবীয়ে থিয় হৈ গৈছে। আল্লাহ নবী আগে গ'ল আৰু সি পিছে গ'ল, সি পিছে গৈ আছে। কিন্তু সেই মানুহজনে কৈছে যে যাওঁতে মই মনতে ভাবি আছোঁ, এইজন মানুহ, সেইজন হ'ল ইমান ডাঙৰ এটা গুণ্ডা, তাক দেখিয়ে মই গম পাইছোঁ সি বহুত ডাঙৰ গুণ্ডা। আৰু এইজন মানুহ যোনে কথাই মানে এটা কথাই ইমান দেৰি মূৰত এটা কথা কয়, ইমান লাহে কথা কয়, কথা কওঁতে এনেকুৱা লাগে যেন মুখৰ পৰা কথা নহয় ফুলহে ওলাইছে, ইমান মৰম লগা এজন মানুহ, এইজনে গৈ পিনি সেইজনক কেনেকৈ পইচা উলিয়াব, ইমান ডাঙৰ গুণ্ডাজনৰ লগত এইজনে কেনেকৈ কথা পাতিব। মই মনত তেনেকৈ ভাবি গৈ আছোঁ। কিমান ধুনীয়া এটা কথা যে আজিৰ যুগত যদি আমি চাওঁ, এজন মানুহৰ ওচৰত কোনোবাই যদি সহায় বিচাৰি যায়, কোনোবা মিনিষ্টাৰ হওক, MLA হওক বা সাধাৰণ কোনোবা মানুহ হওক,
তেওঁ এটা ফোন এটা কৰি দিয়াটোৱে বহুত ডাঙৰ কথা যে মই ফোন কৰি দিলোঁ নহয়, তাকো বহুত দেৰি ৰৈ মেলি গালি চালি শুনি তাৰপিছত ক'ব মই ফোন কৰি দিছোঁ যা। কিন্তু আল্লাহ নবীৰ আদৰ্শ চাওক, নিজেই সেই মানুহজনক লৈ নিজেই লগত গৈছে। লগত গৈ আবু জেহিলৰ ঘৰত যেতিয়া ঘৰৰ ফালে আল্লাহ নবী গৈ আছে, যেতিয়া সেই মানুহজনৰ লগত আল্লাহ নবী গৈ আছিলে, তেতিয়া ৰাস্তাত সেই যিকেইজন চৰ্দাৰ তাত বহি আছে সিহঁতে দেখিলে যে আল্লাহ নবীৰ লগত মানুহজন গৈ আছে। তেতিয়া তাৰ পৰা এজন জাচুচ লগাই দিলে, যা সিহঁতৰ পিছে পিছে যাচোন কি কৰে। সেই জাচুচজনেও সিহঁতৰ আল্লাহ নবী আৰু সেই মানুহজনৰ পিছে পিছে গৈ আছে। যেতিয়া আবু জেহিলৰ ঘৰত গৈ আল্লাহ নবীয়ে নক কৰিলে, দৰ্জা নক কৰিলে, আবু জেহিল ওলাই আহিলে। ওলাই অহাৰ লগে লগে তেতিয়া সেই যিটো মৰম লগা এটা চেহেৰা আছিল আল্লাহ নবী, সেইটো কিন্তু চেঞ্জ হৈ গ'ল। তেতিয়া সেইটো মৰম লগা চেহেৰা নাই, তেতিয়া পূৰা খঙৰ এটা চেহেৰা আহি গ'ল। আল্লাহ নবীয়ে আবু জেহিলক পূৰা দমেৰে ক'লে, তই কি কাম কৰিছ? এই বাহিৰৰ পৰা অহা মানুহজনৰ পইচা তই ৰখাই থৈছ, এনেকুৱা কাম কৰি তই ইয়াত চৰ্দাৰ দেখাবলৈ আহিছ, এনেকুৱা লোকৰ পইচা মানে দুখীয়া মানুহৰ পইচা খাই পিনি তাৰ ওপৰত তই চৰ্দাৰ দেখাবলৈ আহিছ। যেতিয়া দমত কৈ দিলে আবু জেহিল কঁপিব ধৰিলে ভিতৰত। আল্লাহ নবীৰ কথা শুনি পিনি সি কৈ দিলে, আল্লাহ নবীয়ে যেতিয়া তাক ক'লে তই পইচা এতিয়া দিছনি নাই? আবু জেহিলে থৰথৰনি কঁপিব দিলে, এতিয়া দি আছোঁ। ভিতৰলৈ গৈ পইচা আনি লগে লগে মানুহজনৰ হাতত দি গ'ল। যেতিয়া আল্লাহ নবীয়ে মোৰ হাতত পইচা দিলে, দি পিনি মোৰ ফালে চাই পিনি ক'লে, এতিয়া মই যাওঁ, তুমি যদি ইজাজত দিয়া এতিয়া মই যাওঁ। মই মুখৰ পৰা একো ক'বই নাপালোঁ, মুখলৈ চায়ে থাকিলোঁ। আল্লাহ নবী লাহে লাহে খোজ দি পিনি যাব ধৰিলে। যাবলৈ ধৰোঁতে সেই যিজন জাচুচ আছিলে, সেই জাচুচজন মোক আহি পিনি ধৰি পিনি ক'লে, এইজনৰ পৰা বাচি থাকিবি, এইজনে বহুত ডাঙৰ যাদুকৰ হয়। মই তেতিয়া বুজি পালোঁ যে মোৰ মক্কা বজাৰত সোমোৱাৰ লগে লগে যিজন যাদুকৰৰ কথা কৈছিলে এইজনৰ কথাই কৈছিলে। তেতিয়া মই সেই যিজন জাচুচ আছে তাক ঠেলা মাৰি পিছফালে কৰি দিলোঁ, যা তহঁতৰ কথা মই নামানো। এইজন যদি যাদুকৰ হয় তেতিয়াহ'লে এইজনৰ যাদু মোৰ ওপৰত চলি গ'ল, মই এইজনৰ যাদুৰ কাবু হৈ গ'লোঁ। মই দৌৰ মাৰি গৈ আল্লাহ নবীক পিছফালৰ পৰা ভৰিত পৰি দিলোঁ যে মোক এনেকৈতো নকৰিব যে মোক পইচা দি দিলে কিন্তু মোক দিন নিদিয়াকৈ গুচি নাযাব, মোকো আপোনাৰ ধৰ্মত অন্তৰ্ভুক্ত কৰি লওক। আৰু আল্লাহ নবী ভৰিত পৰি পিনি ময়ো তাতে ইছলাম ধৰ্ম গ্ৰহণ কৰি ল'লোঁ।